নিজৰ সন্তানটো প্ৰত্যেক মাক দেউতাকে এখন ভাল বিদ্যালয়ত দিব বিচাৰে। আহকচোন আমাৰ বিদ্যালয়খনতনো কি আছে আপোনালোকক এবাৰ দেখুৱাওঁ। ৰাস্তাৰ পৰা যথেষ্টখিনি দূৰত হোৱাৰ বাবে পঢ়াৰ পৰিৱেশটো অতি সুন্দৰ। যিহেতু আজিকালি ল'ৰা ছোৱালীয়ে খেলা ধূলা নকৰিলে স্বাস্থ্য একেবাৰে ভালে নাথাকে। কাষতে পাব এখন ডাঙৰ ফিল্ড, আৰু এই যে দেখিছে কাষত, এইটো হৈছে চাইকেল গেৰেজ। আমাৰ বিদ্যালয়ত বৰ্তমান নামভৰ্তি চলি আছে। এয়া দেখিছে নহয়, নামভৰ্তি কৰিবৰ কাৰণে আহিয়ে আছে, আৰু বহু ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে নামভৰ্তি কৰিলেই। কাষতে ধুনীয়াকৈ পাৰ্কখন থকাৰ কাৰণে ইয়াতে ছাত্ৰ ছাত্ৰীবোৰে আজৰি সময়ত আহি কিতাপো পঢ়ে, কেতিয়াবা জোলনাও খেলে। আজিকালি যুগটোৱে ডিজিটেল, গতিকে আমাৰ বিদ্যালয়ত আপোনালোকে দেখিবলৈ পাব এটা ডিজিটেল শ্ৰেণীকক্ষ। বাৰাণ্ডাখনৰ ওপৰলৈ মন কৰকচোন, এই সকলোখিনি হৈছে মহৎ লোকৰ বাণী। ইমূৰৰ পৰা সিমূৰলৈকে ছাত্ৰ ছাত্ৰীয়ে যেনিয়ে চাই তেনিয়ে দেখাকৈ মহৎ লোকৰ বাণীসমূহ আমি এনেকৈ বন্ধাই ৰাখিছোঁ। জুবিন গাৰ্গে কৈছিলে, কিতাপ নপঢ়া জাতিক গামোচাই বচাব নোৱাৰে। আমাৰ এটা ধুনীয়া পুথিভঁৰাল আছে, য'ত নেকি ছাত্ৰ ছাত্ৰীসকলে যিখনেই কিতাপ পঢ়োঁ বুলি ভাবে তাৰ পৰা সেইখনকে উলিয়াই দিব পৰাকৈ সৰু বৰ বহুতখিনি কিতাপ আমি মজুত ৰাখিছোঁ। কেতিয়াবা হঠাতে অসুখ বিসুখ হ'লে খন্তেক সময়ৰ কাৰণে যাতে আমি শুশ্ৰূষা কৰিব পাৰোঁ, অন্ততঃ হস্পিটেল নিয়াৰ আগলৈকে তেনেকৈ আমি এখন বিচনাও ইয়াতে ঠিক কৰি ৰাখিছোঁ। ল'ৰা আৰু ছোৱালীয়ে অসুবিধা নোপোৱাকৈ সম্পূৰ্ণ ইফালে আৰু সিফালে, মানে এইফালে ছোৱালীৰ আছে আৰু একদম ইফালে ল'ৰাৰ পেচাবগাৰ আছে। প্ৰধান শিক্ষকৰ কাৰ্যালয়টো এনেকুৱা ঠাইত আছে য'ৰ পৰা গোটেই স্কুলখন নিৰীক্ষণ কৰি থাকিব পাৰে। আচলতে প্ৰধান শিক্ষকৰ ওপৰতে সকলোখিনি গুৰুদায়িত্ব নহয় জানো? আজিকালি ল'ৰা ছোৱালীবিলাকে এই বস্তুবোৰ প্ৰায় চিনি নোপোৱাৰ দৰে হৈছে। গতিকে আমি যিমানখিনি পাৰোঁ তাঁতশালৰ পৰা খেতি কৰা সঁজুলিৰ পৰা মাছ ধৰা সঁজুলিলৈকে সকলোখিনি ইয়াতে এনেকৈ ৰাখিবলৈ চেষ্টা কৰিছোঁ। প্ৰধান শিক্ষকৰ কাৰ্যালয়ত এযোৰ ধুনীয়া চোফা আছে, যাতে আপোনালোক আহিলে আমি তাতে ধুনীয়াকৈ বহুৱাব পাৰোঁ। এইখিনি যে দেখিছে, এইখিনি যে বিদ্যালয়ৰ গৌৰৱ, কাৰণ ইয়াত কৃতি শিক্ষকৰ বঁটাৰ পৰা, বৃত্তি পৰীক্ষাৰ পৰা আৰু বিভিন্ন ঠাইত পোৱা বঁটাসমূহ ইয়াতে গৌৰৱময় হৈ জিলিকি আছে। এটা ভিডিঅ'তে সকলোখিনি দেখুৱাটো সম্ভৱ নহয়। আপোনালোকে এবাৰ আহিবচোন, কেতিয়াবা চাই যাব, আমাৰো ভাল লাগিব, আপোনালোকৰ পৰা অলপ উৎসাহো পাম। ল'ৰা ছোৱালীক অকল পঢ়াতে গুৰুত্ব নিদিব, খেলা ধূলা, গীত নৃত্য, অভিনয় সকলোতে আগবাঢ়ি যাবলৈ সিহঁতক সাহস আৰু প্ৰেৰণা যোগাব। কোনে জানে, আপোনাৰ সন্তানটোৱে কিজানি এদিন বহুত বেছি নাম কৰিব। আমাৰ বিদ্যালয়লৈ আহিলে এই সেউজ গৃহটোত কিন্তু নোসোমোৱাকৈ নাযাব দেই। ৰ'ব, একেবাৰে শেষত এটা বহুত বেছি ভাল লগা খবৰ দিওঁ। এইবাৰ আমাৰ বিদ্যালয়ৰ 11জন ছাত্ৰ ছাত্ৰীয়ে NMMS পৰীক্ষাত উত্তীৰ্ণ হৈছে। আমাৰ বিদ্যালয়ত দুপৰীয়া আহাৰো খুব ধুনীয়াকৈ দিয়া হয়, আৰু এইটো যে দেখিছে সেইটোৱে হৈছে ল'ৰাৰ পেচাবঘৰ। আমাৰ বিদ্যালয়ত গীত নৃত্য অভিনয়ো শিকোৱা হয় দেই, এইটো কথা ক'বলৈকে পাহৰিছিলোঁ। আৰু বাকী আপোনাৰ সন্তানে টিউবৱেল মাৰি পানী খাব নালাগে, ৰানিং ৱাটাৰ আছে, আনকি বাথৰুম লেট্ৰিন সকলোতেই ৰানিং ৱাটাৰে আছে। এবাৰ আহি চাই যাবচোন, কেনে লাগিলে জনাব দেই। আজিলৈ আহিছোঁ, বাই বাই।